প্ৰথমতে চৰকাৰক ধন্যবাদ দিব লাগিব। যিদিনাখন আমাৰ সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গ ঢুকাইছিলে, তেখেতক দিল্লীৰ পৰা ইয়ালৈকে অনাৰ পৰা, তেখেতক সমাধিস্থ কৰাৰ পৰা আজিলৈকে যিখিনি পদক্ষেপ লৈ আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি শলাগ ল'বই লাগিব। অসম চৰকাৰক ধন্যবাদ দিবই লাগিব। আৰু ন্যায়টোতো আমি চবেই কামনা কৰিছোঁ, যিমান সোনকালে পাৰে ন্যায় লাগিব। কিন্তু এতিয়া আজি যিটো খবৰ পালোঁ যে ফাষ্ট ট্ৰেক আদালত কৰিব মুখ্যমন্ত্ৰী বা ফাষ্ট ট্ৰেক আদালত দিছে, সেইটো হ'লে আমি ন্যায়টো অলপ সোনকালে পাম। গতিকে ৰাইজে খুব উৎকণ্ঠাৰে ৰৈ আছে যে আমাক জুবিন গাৰ্গৰ ন্যায়টো লাগে। যি হওক, যি দোষী আছে দোষীয়ে শাস্তি পাব লাগে। আমি নিজেও বিচাৰি আছোঁ, ইমান ডাঙৰ এটা সম্পদ আমি হেৰুৱাই দিলোঁ, গতিকে মানুহজনকতো আমি নাপাওঁ। কিন্তু ন্যায় পালে অন্ততঃ আমি এটা আত্মাত সন্তুষ্টি প্ৰকাশ কৰিম বা তেখেতৰ আত্মাই শান্তি পাব। সমাধিক্ষেত্ৰ বনোৱাৰ ক্ষেত্ৰত যথেষ্ট লেহেম হৈছে, কি ক'ব? লেহেম বুলি মই ক'ব বিচৰা নাই। প্ৰথম কথা, আমি খুব সোনকালে কিবা এটা কৰি লৈ বেয়া হোৱাতকৈ যদি দুদিনমান টাইম লৈ খুব ধুনীয়া, যিহেতু এটা সমাধিশাল এটা শান্তিৰ এটা স্থল নিচিনা হ'ব। গতিকে এটা প্লেনিং কৰি যদি বস্তু কৰা নহয়, বস্তুটো পিছত আঁখুৱা থাকি যাব। আৰু আঁখুৱা থাকি গ'লে মানুহে ক'ব কি বনালে, কেনেকৈ বনাই দিলে, ইমান দৌৰাদৌৰি কিয় বনাই দিলে। গতিকে মই ভাবোঁ লাগিলে একমাহ দেৰি হওক, বস্তুটো সৰাই দিনৰ কাৰণে গোটেই পৃথিৱীৰ মানুহে যাতে আহি তাতে শান্তি পায়, তাতে জুবিন দাক যাতে স্মৰণ কৰিব পাৰে, জুবিন দাৰ যাতে অনুভূতিবোৰ নিজে ফিল কৰিব পাৰে, সেনেকুৱা এটা সমাধিক্ষেত্ৰ হওক। এনে এটা সমাধিক্ষেত্ৰ যদি মানে পটককৈ বনাই দিলে মানুহ সমাধিক্ষেত্ৰ হ'ব, কিন্তু জুবিন গাৰ্গৰ যিটো আমি বিচাৰি যিটো আছোঁ, ৰাইজে যিটো বিচাৰি আছে, সেই বস্তুটো মই ভাবোঁ নাপাব। সেইকাৰণে লাগিলে 2 মাহ দেৰি হওক, কিন্তু সমাধিক্ষেত্ৰটো তেনেকুৱা ক্ষেত্ৰৰ নিচিনাকৈ হওক, যাতে মানুহে তাতে গৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানুহে গৈ তাত যাতে জুবিন গাৰ্গক ফিল কৰিব পাৰে। এটা শান্তিৰ এটা জুবিন গাৰ্গে যেনেকুৱা ধৰণৰ এটা পৰিৱেশ বিচাৰে তেনেকুৱা এটা হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।